গছখিনি কাটি থৈ আহোঁ টকাৰ বৰ প্ৰয়োজন হৈছে ঠিকে কৈছে দাদা মোৰো বৰ টকাৰ প্ৰয়োজন হৈছে আৰু ঠিকাদাৰেনো ক'ত আমাক আমি টকা দিব তেন্তে ব'ল মানুহকেইজনে আমাৰ টকা ধ্বংস কৰিবলৈ আহিছে এতিয়া আমি ক'লৈ যাম উপায় আজিকালিৰ মানুহবোৰ বৰ স্বাৰ্থপৰ হৈছে কেইটামান টকাৰ বাবে তেওঁলোকে গছ বন হাবি কাটি আমাৰ বাসস্থান নাইকিয়া কৰিব ধৰিছে আমি আৰু নতুন ঠাই বিচাৰিব লাগিব গছ-গছনি কাটিছে অৰণ্যৰ গছ-গছনি কাটি ধ্বংস কৰিলে বন্য জীৱ-জন্তুৰ বাসস্থান খাদ্যৰ অভাৱ ঘটিব এয়া এক ডাঙৰ অপৰাধ তুমি ঠিকে কৈছা বোপাই আমাৰ অজানিতে বহুত ডাঙৰ অপৰাধ হয় বোপাই তুমি ঠিকে কৈছা আমি আৰু কেতিয়াও এই গছ-গছনি কাটি তেন্তে বলক আমি গছ-গছনি ৰুই বনাঞ্চল বৃদ্ধিৰ জৰিয়তে বন্যপ্ৰাণীক সুৰক্ষা প্ৰদান কৰোঁ বলক